ব্রাকাট ব্লাউজ কিভাবে মেন কাপড়ে বিছায় কাটতে হয় লাইলিং আমি দেখাইতেছি আপনাদেরকে। প্রেস মেরে আগে ভালো করে বিছাইয়া লইবেন। তাৰপিছত ফাৰ্ষ্টত হাত বহাইবেন, তাৰপিছত বেক পাৰ্টটো বহাই দিব, তাৰপিছত আপোনাৰ এছ পাৰ্টটো বহাই দিব আৰু ব্ৰা পাৰ্টটো আপোনাৰ সদায় ৰুমাল বাছত কটা যায়। চাওক মই ৰুমাল বাছত বিছাই আছোঁ। স্পাৰ্টটো অকণমান ওপৰত উঠাই দিওঁ আৰু ব্ৰা পাৰ্টটো অকণমান ওপৰত উঠাই দিওঁ, যে বেল্টটো আপোনাৰ ওপৰত উঠি যাব আৰু আপোনাৰ ব্ৰা পাৰ্টৰ বেল্টটো আপোনাৰ কোন হিচাপে বহাব লাগিব, তেতিয়াই আপোনাৰ ফিটিংটো ভাল হ'ব। কাটিতেও বহুত আপোনাৰ লাগে, মেজিক লাগে। ওপৰত নাম্বাৰ দিয়া থাকিব, যোগাযোগ কৰি আহি যাব। কাটা চাটা ৰেডি হ'ল, এতিয়া বনোৱাৰ পালা।